हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल मोर भिडिओत आपनालोকক সকলোকে স্বাগতম জানাইছো কি খবৰ সকলোৰে ভালনে আজি নতুন এটা ৰেচিপি নতুন নহয় মানে ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোক ভালে আছে বৰ্তমান মোৰ খবৰ ভাল আৰু এফালে সক চিনি পাইছে নাই এটো হয় পনীৰ আৰু পনীৰটো মই কি দৰে বনালো হেতু আপোনালোকৰ লগত শেয়াৰ কৰিলো এফালে সক তেল গৰম কৰি মই ইয়াতে পিয়াজ লৈ লৈছো আৰু পিয়াজ মই ফ্ৰাই কৰি লম আৰু এবাৰ ৰেচিপি দি থৈছো পনীৰৰ কিন্তু আজি বনালো অলপ বেলেগ ধৰণৰ আৰু সকলোৱে পনীৰ বনাব জানে কিন্তু মই কি দৰে বনালো হেতু আপোনালোকৰ লগত শেয়াৰ কৰিলো যদি নতুন কোনবা ৰান্ধনি হয় এই দৰে বনাই খাব পাৰে একেবাৰে সহজ আইফলে সক মই পিয়াজ ফ্ৰাই কৰি আছো আৰু হ'ব পাৰে মুতকে টেষ্টি বনাব পাৰে কোনবাই হয়ও পিছে কিন্তু মই কি দৰে বনালো হেতু আপোনালোকৰ লগত শেয়াৰ কৰিলো এফালে সক মোৰ পিয়াজ ফ্ৰাই হৈ গল আধা আধি অলপ বাকি আছে এগুটেখিনি ফ্ৰাই কৰি প্ৰথমে মই উলিয়াই লম এফালে সক আৰু মই কাগজত উলিয়াইছো দে অয়েল বেছি হৈছে যে আৰু এতিয়া সক মিক্সিত অলপ পানী দিলো বেছি দিয়া নাই আৰু পিয়াজটো মই মিক্সিত মাৰি লম প্ৰথমে মাৰা পিছত আৰু এফালে সক হেখন কেৰাহিতে মই তেল দিলো তেলটো গৰম নহল মই ভাবিলো গৰম হৈ গল ইয়াতে দি দিলো মই জিৰা অকমান আৰু তেজপাত আৰু লং দিলো আৰু দালচিনি এডখৰ দিলো আৰু ইলাইচি দিয়া নাই বাৰু তাৰ পিছত এখিনি মই প্ৰথমে ভাজি লম তাৰ পিছত এতিয়া দিলো মই জলকীয়া গুৰি ইয়াতে দি দিম মই আদা পেষ্ট আৰু নহৰু পেষ্ট আপোনালোকে আন্দাজ মতে দিব মই 1 চামুচ দিছো আৰু বেছি পনীৰ নাই 200 গ্ৰাম আছে তাৰ পিছত ইয়াতে দি দিলো মই জিৰা গুৰি ধনিয়া গুৰি জালুকৰ গুৰি আৰু সোৱাদ অনুসৰি নিমখ ইয়াতে মই মানে প্ৰথমে কাটি মেলি গুটেখিনি মই ৰেডি কৰি লৈছিলো হেতু আপোনালোকক দেখুৱা নাই বিলাহী মিক্সিত মাৰি লৈছো আৰু কিছুমানে পনীৰত ধৰক কাজু দিয়ে বা মটৰ দিয়ে মই মটৰ দিয়া নাই আৰু হেৰি কি নাম হয় হেৰি কাজু এসব দিয়া নাই তাৰ পিছত সক ইয়াতে মই দি দিলো হালধি গুৰি এতিয়া ভালদৰে মই ভাজি লম ভাজি ইয়াতে দি দিম মই ইয়াতে দি দিম বিলাহীৰ পেষ্ট আদি কিনে ভালদৰে ভজা কৰি লম আৰু মই আগতো কৈছো আপোনালোকক মেন মানে তৰকাৰী বনোৱাৰ মানে মছলা ভালদৰে ভজা হলেহে তৰকাৰী টেষ্টি হয় ভালদৰে নাভাজিলে টেষ্টি নহয় এতিয়া মই এটো ভালদৰে ভাজি লম আৰু ইয়াতে দিম মই হেৰি পিয়াজটো পিছি থৈছিলো একেবাৰে মিহি কৰা নাই দেই আপোনালোকে মিহি নকৰিব পিয়াজটো ইয়াতে মই দি দিম আদি কিনে আকৌ ভালদৰে ভাজি লম এতিয়া সক মই পিয়াজ ইয়াতে দি দিলো আৰু দি কিনে ভালদৰে ভাজি লম আৰু পনীৰটো যে মই ফ্ৰাই কৰি লোৱা নাই কেতিয়াবা বনালে মই ফ্ৰাই কৰো আৰু কৈছো আগত ৰেচিপি দি থৈছো হেতুত ফ্ৰাই কৰি বনাইছিলো কিন্তু এবাৰ মই ফ্ৰাই কৰা নাই মই এনে বনালো আৰু বহুত টেষ্টি হৈছিলে আপোনালোকে যদি এনে এই দৰে বনোৱা নাই মোৰ দৰে আপোনালোকে এবাৰ বনাই খাই চাব হসা বহুত টেষ্টি হৈছিলে এফালে সক মই ভালদৰে ভাজি আছো পুৰা মানে ভাজি ললো এতিয়া ইয়াত দি দিম মই পনীৰ এফালে সক মই পনীৰ দি দিলো আৰু ইয়াতে দি দিম মই পানী আপোনালোকে আন্দাজ মতে দিব কিমান জুল থয় হিমানে দিব বেছিকে নিদিব এফালে সক মই পানী দি দিলো আৰু পানী দি 5 মিনিট মান ভিজাই দিলে হৈ যায় বেছি সময় নালাগে পনীৰ সিজিবলে এতিয়া মই ঢাকন লগাই দিম আৰু ফাইনেল লুক দেখাম এতিয়া সক এটা উতল আহি গল ইয়াতে মই দি দিলো কেঁচা জলকীয়া আৰু মই এটাই দিলো দে কেলে জ্বলা হৈ গলে বেটা বেটি নাখাব আপোনালোকে নিজৰ মানে আন্দাজ মতে দিব জ্বলা খালে বেছিকে দিব জ্বলা নাখালে নিদিব বেছিকে আৰু হেখত দি দিছো এতিয়া মই ধনিয়া পাত আৰু এতিয়া মোৰ তৰকাৰী ৰেডি পনীৰ তৰকাৰী কেনেকা হৈছে আপোনালোকে কমেন্টত জনাব ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰিব যদি নতুন কোনবা চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই আৰু ৰব ফাইনেল লুকটো মই দেখাই আছো আপোনালোকক এইফালে সক মোৰ পনীৰৰ ফাইনেল লুক কেনেকা হৈছে কমেন্টত ক'বলৈ একেবাৰে নাপাহৰিব দেই এবাৰ বনাই খাই চাব আৰু হেতু কমেন্টত জনাব সৰি এটা কথা মই ভুল কৈ পালো মই তেজপাত ইয়াত দিয়া নাই দেই মই তেজপাতটো কৈ পালো